আমাৰ ৩-৪টা এজেন্ডা আছে এটা হৈছে যে সৰকাৰি বিষয়া কৰ্মচাৰী সকলক এতিয়া আমি তেওঁলোকক আমি এটো কম্পালসৰি কৰিছো যে তেওঁলোকে এটা জনজাতীয় ভাষা শিকিব লাগিব এটো আমাৰ ৰুলছত আগত আছিল কোনো ইনসিস্ট কৰা নাছিল যদি মই এসসিএস বা এপিএস হৈছো আই মাষ্ট লাৰ্ন এ ল্যাঙ্গুৱেজ আদাৰ দেন আসামিজ বড়ো লব পাৰো মিচিং লব পাৰো কাৰ্বিও লব পাৰো কিন্তু আৰু এটা ভাষা মই শিকিব লাগিব কাৰণ নহলে সেই জাগাবিলাকত কাম কৰিব মই নোৱাৰা হৈছো সেকেন্ড কথা আমি অসমীয়া ভাষাই অফিসাৰ সকলক বা আমাৰ কৰ্মচাৰী সকলক ট্ৰাইবেল ল্যাঙ্গুৱেজ শিকাৰ কাৰণে আমি এনকাৰেজ কৰিব খুজিছো এই যে কিতাপৰ বৰ্ষ এই কিতাপৰ বৰ্ষটোত আমি বহুখিনি কাম কৰিব খুজিছো যেনেকুৱা অসমৰ বহুবিলাক কিতাপৰ এতিয়া ডিজিটেল লাইব্ৰেৰীত অসমৰ কিতাপ নাই বহুবিলাক কিতাপৰ কপিৰাইট সমাপ্ত হৈ গৈছে এতিয়া সেইবিলাক অসম গভৰ্ণমেণ্টে পাবলিশ কৰিব পাৰে কাৰণ এজন মানুহ জিআই থকা আৰু মৃত্যুৰ 60 বছৰলৈকে সেই কিতাপে হওক অভিধানে হওক পৰিয়ালটো বা ব্যক্তিজনৰ কৰ্তৃত্ব সীমালৈকে থাকে গতিকে এই বছৰটোত আমি 22 ফেব্ৰুৱাৰী আমি কিতাপৰ বৰ্ষৰ ডাঙৰ এটা পৰিকল্পনা আমি প্ৰস্তুত কৰি আছো আমি ওয়াৰ্ক কৰি আছো গ্ৰন্থমেলা পতা গ্ৰন্থমেলাত সহায় কৰা সৰকাৰি কৰ্মচাৰীক অতিৰিক্তকৈ টকা দিয়া তেওঁলোকে যাতে কিতাপ কিনিব পাৰে আমি গভৰ্ণমেণ্ট এমপ্লয়িক এবাৰ আমি দৰমহাৰ লগত এটা অতিৰিক্ত টকা দিব খুজিছো অকল কিতাপ কিনাৰ কাৰণে কিতাপৰ বিলখন আহি গভৰ্ণমেণ্টক দিব লাগিব সো 3.5 লাখ মানুহে এই বছৰ কিতাপ কিনিব অসমত কিয় এণ্ড ফান্ড উইল বি প্ৰভাইডেড বাই গভৰ্ণমেণ্টে টকা দিব যেনেকৈ মই মন্ত্ৰী মুখ্যমন্ত্ৰী মোৰ দৰমহাৰ লগত 1000 টকা যোগ কৰি দিব কিতাপ কিনিব লাগিব গ্ৰন্থমেলা পাতিলে আমি গ্ৰন্থমেলা পতাৰ কাৰণে আমি পইচা দিব খুজিছো ৰিডাৰ সাৰ্কেল বনাব খুজিছো এটা দিন স্কুলত অকল আমি অসমীয়া কিতাপ পঢ়ুৱাব খুজিছো গতিকে আমাৰ যিখন কিতাপৰ বৰ্ষৰ যিটো এজেন্ডা আমাৰ এক্সপাৰ্ট সকলে বনাই আছে বাই ফেব্ৰুৱাৰী আমি তাক ৰিলিজ কৰিব পাৰিম এণ্ড ইট উইল বি এ ভেৰি ইণ্টাৰেষ্টিং ইয়াৰ ফৰ দ্য বুক লাভাৰ্ছ আৰু আমি অসমীয়া কিতাপবিলাক যিমান পাৰো ডিজিটেল প্লেটফৰ্মত লৈ যাম অসমীয়া পুৰণা কিতাপবিলাক আমি পাব্লিচিটি কৰা আৰম্ভ কৰিম চন্দ্ৰকান্ত অভিধান হেমকোষ অভিধান নাও উইল প্ৰিণ্ট এণ্ড উইল ডিষ্ট্ৰিবিউট কিয় দিজ আৰ অলৰেডি বিকাম প্ৰপাৰ্টি অফ দ্য পিপুল অফ আছাম টকা দি কিনিব নালাগে পঢ়িব লাগে সো গতিকে আমাৰ হাতত উই হেভ এ ভেৰি বিগ এজেন্ডা দিছ ইয়াৰ আৰু কিতাপক লৈ এই বছৰত আমি বহুত কাম কৰিম আৰু খালি মই আজিয়ে ক'ব খোজা নাই বিকজ আৱাৰ এক্সপাৰ্ট টিম ইজ ৱৰ্কিং অন ডেট আমাৰ টিমটোৱে কাম কৰি আছে দুই এটা ইনোভেটিভ সাজেশন আহিছে যে কৰ্মচাৰীসকলক দৰমহাৰ লগত 500 টকা যোগ কৰি দিয়ক এটা মাহত 500 টকাৰ এখন কিতাপ কিনি আনিব দ্বিতীয় মাহত আৰু 500 টকা কিনি দিয়ক এইবাৰ গল্পৰ কাৰণে তৃতীয় মাহত আৰু 500 টকা দিয়ক এইবাৰ উপন্যাসৰ কাৰণে সো very many interesting suggestion has come আপোনালোককো মই আহ্বান জনাম যে কিতাপৰ বৰ্ষটো পালন কৰাৰ ক্ষেত্ৰত আপোনালোকেও যদি কিবা সাজেশন আছে বা আমাৰ ৰাইজৰো আছে আমাক দিব পাৰিব প্ৰকাশন পৰিষদে ওয়েবসাইট এটা কৰিব আমি তাতে দিব পাৰিম এণ্ড বাই ফেব্ৰুৱাৰী 15 পঞ্চায়ত ইলেকশ্যনৰ পিছতে আমি এটো আৰম্ভ কৰিম বাট ইট উইল বি এ ভেৰি ইণ্টাৰেষ্টিং ইয়াৰ লং কেম্পেইন বহুতবোৰ ৰাজ্যই অন্ধ্ৰ প্ৰদেশৰ দৰে ৰাজ্যই সৰকাৰি মাধ্যমটোকে পৰিৱৰ্তন কৰি দিছে তেলেগুৰ পৰিৱৰ্তে ইংৰাজী মাধ্যমলৈকে গুচি গৈছে আৰু দে হেভ মেড তেলেগু এ সাবজেক্ট কাৰণ ট্ৰেন্ডটোৱে গৈছে যে আমি ইংলিছ মিডিয়ামত পঢ়িব লাগে কিন্তু মোদী ডাঙৰীয়াই প্ৰচেষ্টা কৰিছে যে যি কাৰণে পঢ়ে ইংলিছ মিডিয়ামত যে মেডিকেল পঢ়িব লাগে ইংলিছ নহলে আমি মেডিকেল কেনেকে পঢ়িম সো মেডিকেলটোৱে হিন্দীত পাঠ্যক্ৰম উলিয়াই দিছে ইঞ্জিনিয়াৰিঙৰ পাঠ্যক্ৰম হিন্দীত কৰিছে তেওঁ ভাৰতীয় ভাষাক জীয়াই ৰখাৰ কাৰণে কিছুমান ষ্টেপ লৈছে এতিয়া আমাৰ ইঞ্জিনিয়াৰিং মেডিকেলৰ পাঠ্যপুথি আমি অসমীয়াটো বনাই আছো আই থিংক নেক্সট ইয়াৰ উই আৰ গোইং টু লঞ্চ আছামিজ
কোর্স হিন্দীত অলৰেডি হৈ গ'ল প্ৰথম মোদী ডাঙৰীয়া কওঁতে মানুহে হাঁহিছিলে বাট মধ্যপ্ৰদেশত মেডিকেল এতিয়া মেক্সিমাম হিন্দীত পঢ়ে হিন্দীৰ লগত ইংলিছ ট্ৰান্সলেশ্যন থাকে গতিকে আমি অসমীয়া ভাষাক প্ৰাসংগিক কৰাৰ কাৰণে যদি বৈজ্ঞানিক শব্দ এতিয়া সেমি কণ্ডাক্টৰৰ যিটো অসমীয়া সেই অসমীয়াটো পঢ়িবৰ কাৰণে ইমান কষ্ট হয় দ্ৰুত সমাবিষ্টকৰণ it will not be attractive গতিকে আমাৰ হাতত মোৰ এইটো চিন্তা আছে যে অসমীয়া ভাষাৰ শব্দৰ কোষ আৰু বৈজ্ঞানিক শব্দবিলাকৰ মাজত how we can create a balance যেনেকৈ আপোনাক মই লগ পালো শুৱলা অসমীয়া ভাষা কিন্তু আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ অসমীয়া বুলি কওঁতে কৃত্ৰিম বুদ্ধিমত্তালৈকে গুচি গলো সেটা কথোপকথনত কৃত্ৰিম বুদ্ধিমত্তা শব্দটো আমি ইউজ কৰিব নোৱাৰো সেইকাৰণে আৰ্টিফিচিয়েল আৰু ইন্টেলিজেন্স এই দুটা শব্দৰ যদি থিওৰিটিক্যাল আমি অসমীয়ালৈকে ট্ৰান্সফাৰ কৰো তেতিয়ালৈকে অসমীয়া ভাষাটো প্ৰাসংগিক নহব আৰ্টিফিচিয়েলৰ অসমীয়া কৃত্ৰিম ইন্টেলিজেন্সৰ অসমীয়া বুদ্ধিমত্তা এটা ল'ৰা এজনে ক্লাছত মাক দেউতাকৰ লগত কথা পাতোতে কেনেকৈ ক'ব যে মই কৃত্ৰিম বুদ্ধিমত্তা এটা চাব খুজিছো তেওঁ ক'ব মই এআই যাম সো এখানে ভাষাৰ ক্ষেত্ৰত আমি কৰিবলগীয়া বহুত কাম আছে হিন্দী ভাষাৰ ক্ষেত্ৰত পিএমএ অলৰেডি এই মিছনটো আৰম্ভ কৰিছে ল্যাঙ্গুৱেজ মিছন এতিয়া সেমি কণ্ডাক্টৰ অসমীয়াটো সমাবিষ্টকৰণ এটা জাগিৰোডত গৈ কোনে থিয় হৈ ক'ব যে ইট ইজ নট এ সেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি এটা সমাবিষ্টকৰণ উদ্যোগ অৰ্ধ সমাবিষ্টকৰণ সেমি অৰ্ধ সেমি কণ্ডাক্টৰ অৰ্ধ পৰিবাহী সমাবিষ্টকৰণ হৈছে সেমি কণ্ডাক্টৰৰ আজিৰ দিনৰ অসমীয়া সো সেইকাৰণে মই ভাবো দিজ আৰ দ্য ৰিয়েল ইস্যু হুইচ ইজ কনফ্ৰণ্টিং আছ কিয় ইংলিছ মিডিয়ামত গৈছ আৰে মই এতিয়া সেমি কণ্ডাক্টৰ নিশিধি অৰ্ধ পৰিবাহী সমাবিষ্টকৰণ শিকিম নেকি সো হাউ ইউল এনসাৰ টু এ নিউ জেনাৰেশ্যন আমি কাৰোবাক বাধ্য কৰাব খুজি আছো কিন্তু আমি ফেচিলিটেট কৰিব খোজা নাই আমি যেতিয়া অসমীয়া পঢ়িছিলো আমাক কোনো বাধ্য কৰা নাছিল কাৰণ যে সহজভাৱে আমি অসমীয়া এতিয়া নতুন যেটো ইনোভেশন হৈছে টেকনলজিক্যাল ইনোভেশন ডিজিটাল ইনোভেশন তাৰ লগত ভাষাটোক আমি এটা ব্যালেন্সলৈকে আনিব লাগিব আৰু এই ধৰণৰ চিন্তা চৰ্চা আমি কৰি আছো আৰু অসমীয়া স্কুলবিলাকত যেটো বিনিয়োগ হৈছে 8 কোটি টকাকৈ এখন হাই স্কুলত নেক্সট মাহৰ পৰা ইনোগ্ৰেশন আৰম্ভ হ'ব সেন্ট মেৰিজ ডন বস্কোতকৈ আমাৰ হাই স্কুলবিলাক বেছি ধুনিয়া হ'ব গৈ আছে সো দেয়াৰ আৰ এফৰ্ট কিন্তু মই ভাবো যে ইয়াত আমাৰ ল্যাঙ্গুৱেজটোক টাচ দিয়াৰ প্ৰয়োজন আছে আমি কেতিয়াও অৰ্ধ পৰিবাহী সমাবিষ্টকৰণেৰে আমি নতুন দিনত একবিংশ বা 22 শতিকাত আমি অসমীয়া ভাষাটোক লৈ প্ৰৱেশ কৰিব নোৱাৰো সেইকাৰণে মই ভাবো আৰু বহুত বিলাক চ্যালেঞ্জ আছে যোৱা কালি ৰাতি মই কনকলতাৰ ওপৰত এটা কবিতা লিখিছো চাট জিপিটি কবিতাটো পঢ়ি মই এজনক পঢ়াই দিছো মোক এজনে সুধিছে মই নাম নকওঁ বিশিষ্ট সাহিত্যিক এজনৰ নাম লৈ কৈছে অমুকে লিখা কবিতা নেকি এটো মই বলে এটো তেওঁ লিখা কবিতা নহয় যোৱা কালি মই লিখা কবিতা এআইৰ পৰা উলাই মই দুটা শব্দ বদলাই দিছো আৰু আপোনালোকেও পাৰিব সকলো এভৰিবডি গতিকে আমি এটা প্ৰত্যাহ্বানৰ দিনত সোমাইছো আৰু অসমৰ ইন্টেলেকচুৱেল বা অসমৰ যিখিনি মানুহে অসমক ৰাস্তা দেখুৱাই তেওঁলোকে এতিয়া এই ধৰণৰ প্ৰত্যাহ্বানবিলাকৰ সন্মুখীন হোৱাৰ কথা চিন্তা কৰাৰ সময় আহিছে we are entering completely a new age and most of our leading Assamese are not thinking that way ki we have to be relevant ami prasangik hobo lagibo we are still prisoners of 70s 80s and 90s